সন্মুখত বিধানসভা নিৰ্বাচন আৰু ইতিমধ্যে সমগ্ৰ ৰাজ্যত নিৰ্বাচনী এক বতাহ বলিছে। প্ৰতিটো সমষ্টি 126টা সমষ্টিত এই মুহূৰ্তত তৎপৰতা আগবঢ়াইছে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দলে। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ অসমৰ অন্যতম এখন ঐতিহ্যপূৰ্ণ এখন বজাৰ, যিখন মেলেং বজাৰ। মেলেং বজাৰত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু বিশেষকৈ যোৰহাট জিলাৰ যি সবাতোতকৈ চৰ্চিত যিটো বিধানসভা সমষ্টি, টিয়ক বিধানসভা সমষ্টি, এই টিয়ক বিধানসভা সমষ্টিত আমি উপস্থিত আছোঁ। আৰু মই এটা কথা আৰম্ভণিতে কৈ লৈছোঁ যে এইবাৰ যি নিৰ্বাচন, এই নিৰ্বাচনটো টিয়ক বিধানসভা সমষ্টিয়ে অন্যতম আকৰ্ষণ কঢ়িয়াইছে এই কাৰণে যে অন্যতম এটা বৃহৎ সমষ্টি, এইটো 27টা পঞ্চায়তৰ এটা বৃহৎ সমষ্টি। আৰু তাতোতকৈ ডাঙৰ কথাটো হৈছে এই যিটো টিয়ক বিধানসভা সমষ্টি, এই টিয়ক বিধানসভা সমষ্টিটো বিগত সময়ছোৱাত মিত্ৰ দল অসম গণ পৰিষদৰ নেতৃত্বত আছিল। কিন্তু আজিৰ তাৰিখত কিন্তু যি সৰব চৰ্চা ওলাইছে যে এফালে যদি অসম গণ পৰিষদে টিকটটো বিচাৰিছে তাৰ সমান্তৰালভাৱে কিন্তু এই মুহূৰ্তত বিজেপিয়েও কিন্তু টিয়কৰ আসনখন এৰি দিব বিচৰা নাই। এইলৈ এক প্ৰকাৰে দুই শাসকীয় দলৰ মাজত এক আভ্যন্তৰীণ কন্দলৰ এই মুহূৰ্তত সৃষ্টি হৈছে। কিন্তু যিয়ে নহওক সাধাৰণ ৰাইজ কেনেধৰণে সাজু হৈছে, যে এই 26ৰ নিৰ্বাচনক লৈ কেনেধৰণে সাজু হৈছে তাৰ খবৰ আমি এই মুহূৰ্তত যি ঐতিহাসিক যি মেলেং বজাৰৰ একাংশ ক্ৰেতা আৰু বিক্ৰেতা আছে তেখেতসকলৰ মুখৰ পৰা মই শেষৰ ল'ম কিছু কথা। কোন জেগাৰ পৰা আহিছে? মোৰ কাকজান আমাৰ টিয়ক সমষ্টিত পৰিছে। এতিয়া বিষয়টো আমি এইটোৱে যে 26ৰ নিৰ্বাচন আৰু 3-4টা মাহ আছে, বিৰাট চৰ্চা হৈ আছে। কি বিচাৰে? প্ৰশ্ন দুটা আহিলে। প্ৰথম কথাটো হ'ল কি, এইবাৰ দেখা গৈছে দুই মিত্ৰ দল অসম গণ পৰিষদে টিয়কৰ চিটটো বিচাৰিছে আৰু বিজেপিও বিচাৰিছে, নে বেলেগ কিবা আপোনালোকে চিন্তা কৰিছে? আমি বিজেপি এজিপিটো কথাই নাহে, বস্তু আপুনি মূল্য সুধিলেতো আপুনি গম পায়ে যায়। কিন্তু আমি নতুন আমি কংগ্ৰেছ দলটোহে বিচাৰোঁ। নিশ্চিতভাৱে অতি এটা গুৰুত্বপূৰ্ণ বিষয় আৰু বহুবিলাক ইছ্যুৱে কিন্তু এই মুহূৰ্তত ক্ৰিয়া কৰিছে। মই বৰ দেউতা আপোনাৰ অঞ্চলতে আহিলোঁ। কেনেকুৱা ধৰণৰ নিৰ্বাচনলৈ আৰু বেছি দিন নাই, কেনেকুৱা ধৰণৰ হৈছে? কোন জেগাত আপোনাৰ ঘৰ? মোৰ হাতীগছ চামে গাঁও। আপোনাৰ টিয়ক সমষ্টিতে পৰিছে? টিয়ক সমষ্টি। কেনেকুৱা ধৰণৰ কি ভাবিছে যে নিৰ্বাচন কাক ভোট দিবতো ডাঙৰ কথা নহয়, কিন্তু মূলত আপোনাৰ অঞ্চলবিলাক কেনেকুৱা ধৰণৰ উন্নতি হৈছে নে আপুনি সুখী নে? সুখী নহয়, পৰিৱৰ্তন বিচাৰে নেকি? পৰিৱৰ্তন বিচাৰিছো। কি ভাবিছে এতিয়া কথা? আমি কংগ্ৰেছ দলকে আপোনালোকে বিচাৰিছে। নিশ্চিতভাৱে চাওক, যথেষ্ট প্ৰতিষ্ঠান বিৰোধী ঢৌ কিন্তু এই মুহূৰ্তত চৰকাৰখনৰ বিৰুদ্ধে আছে। যে কোনোৱে যদি মই আৰু এজন আছে আপোনাৰ পৰা বিচাৰিছোঁ কিছু কথা জানিম। অকণ যদি কেমেৰালৈ আমাৰ ঘূৰি দিয়ে তেতিয়া ভাল হ'ব। এইফালে ঘূৰি দিয়ক। কেনেকুৱা ধৰণৰ চাওক, 26ৰ নিৰ্বাচনৰ আৰু বাৰু বেছি দিন নাই, 2-3টা মাহ আছে। কেনেকুৱা ধৰণৰ আপোনাৰ কোন জেগাত ঘৰ? মোৰ ঘৰ বাঁহগছৰ ওচৰত। টিয়ক সমষ্টিত পৰিছে? বিৰাট ডাঙৰ সমষ্টি কিন্তু 27টা পঞ্চায়ত এই মুহূৰ্তত। কেনেকুৱা ধৰণে কি ভাবিছে এবাৰ কি হ'ব? আমাৰ আগৰখনেই যাব, বিজেপি যাব। এতিয়া বিষয়টো আৰু এটা প্ৰশ্ন আহিলে যে টিয়ক সমষ্টিটো এতিয়া অসম গণ পৰিষদৰ নেতৃত্বত আছে, ৰেণুকা ৰাজখোৱা আজি তেখেত বিধায়িকা। কিন্তু এই যিটো নিৰ্বাচন, এই নিৰ্বাচনটোত কিন্তু আজি তেখেত বিজেপিয়েও বিচাৰিছে যে টিয়ক আমাকে লাগিব আৰু এজিপিও কৈ আমাক লাগিব। এতিয়া কি ভাবিব আপোনালোকে? কোনটো হ'লে ভাল পাব? আমি বিজেপিয়ে ভাল পাওঁ। বিজেপি হ'লে ভাল পাব। নিশ্চিতভাৱে চাওক, যথেষ্ট ধৰণৰ টুইষ্ট আছে এইবাৰ। মই আপোনাৰ ওচৰলৈ আহিলোঁ দেই, অকণ কথা এটা পাতি লওঁ। কোন জেগাত ঘৰ? মোৰ হাতীগড় উজনি চৰাইমৰীয়া। আপোনাৰ টিয়ক বিধানসভা সমষ্টিত পৰিছে? টিয়ক বিধানসভা সমষ্টি। এতিয়া বিষয় হ'ল আপোনালোক পূৰ্বতে যোৰহাটত আছিলে, এইবাৰ আপোনালোক টিয়কলৈ আহিলে। বিৰাট ডাঙৰ এটা সমষ্টি, 27টা পঞ্চায়ত আছে। এতিয়া কি ভাবে টিয়কত নতুনকৈ আপোনালোকে যিটো টিয়ক সমষ্টি কি হোৱাটো বিচাৰে? সুখী নে গোটেই কাৰবাৰটো? আমি এটা পাৰ্টিত থকাটো সুখী নহয়। আমি মানে কম্পিটিশ্যন মাইণ্ড এটা আমাক লাগে। অইন এটা পাৰ্টি উঠিলে যদি হেৰি কৰে তেতিয়া অলপ ভাল হয় কথা। এইবাৰ আকৌ এটা কথা আহিলে যে টিয়ক যিটো সমষ্টি, বৰ্তমান টিয়ক সমষ্টিটো কিন্তু অসম গণ পৰিষদে আছে। বিধায়িকা আজি তেখেত ৰেণুকা ৰাজখোৱা, শাৰীৰিক অসুস্থতা তেখেতৰ। কিন্তু এইবাৰ দেখিছোঁ যিটো নিৰ্বাচন বিজেপিয়েও টিয়কৰ আসনখন বিচাৰিছে, অসম গণ পৰিষদে বিচাৰিছে। এতিয়া কি হ'ব কথাটো? অসম গণ পৰিষদটো জীয়াই থাকিবতো লাগিব। আমি পুৰণা গণ পৰিষদৰ মানুহে আছিলোঁ। এতিয়া বিজেপিত হেৰি কৰি দিলোঁ, গণ পৰিষদটো আমাক লাগে, হয় নহয়? কাইলৈ কিবা বিপদ আপদ হ'লে গণ পৰিষদটো ফাটি গ'লে বিৰোধী পক্ষ হৈ যাব, হয় নহয়? সেইটো কথা। নিশ্চিতভাৱে যথেষ্ট ধৰণৰ আচলতে এইসকল লোকে এই মুহূৰ্তৰ কথা কৈছে। মই আৰু এগৰাকী বাইদেউ আছে, বাইদেউ ওচৰলৈ আহিলোঁ দেই। কি বস্তু আছে? ফল মূল উলিয়াইছে, এইবোৰ আমাৰ গোটৰ আত্মসহায়ক গোটৰ মামাই 10,000টো দি বনাম। ঠিক আছে। এতিয়া আমি এটা কথা আপোনাৰ পৰা জানিম। নিৰ্বাচনলৈ আৰু 3টা মাহ বাকী হ'ব নিৰ্বাচন। এতিয়া ঘৰ কোন জেগাত? মোৰ ঘৰ লাডেগড়। আপোনাৰ টিয়ক বিধানসভা সমষ্টি নে? এতিয়া যোৰহাট পৰিলে, পূৰ্বে টিয়ক আছিলে।
এতিয়া কি হ'ব যিটো 26ৰ নিৰ্বাচন আপোনালোকে এতিয়া হয়তো এই 10,000 টকীয়াটো পালে চাগে গোটৰ পোৱা নাই পাব এতিয়া কি হ'ব নিৰ্বাচনটো কেনেকুৱা ধৰণে ভাবিছে কেনেকুৱা মানে ৰাইজে নিজেই জানিব আৰু কেনেকে মানে তেওঁলোকে সচেতন ভোট দিয়ে নে কি দিয়ে মানে সেইটো কথা যি চৰকাৰখনৰ বিগত 5 বছৰৰ যিখন চৰকাৰ গ'ল সেই চৰকাৰখনৰ কাম কাজক লৈ কিমান সন্তুষ্ট আপোনালোকৰ অঞ্চলবিলাকত কাম বন হৈছে নে মন বাৰু হৈছে ৰাস্তা পদূলি কিন্তু ভাল হৈছে ক'ব লাগিব সেইটো কথা খালি এতিয়া আমাৰ মহিলা সবলীকৰণ কৰিছে কিন্তু মহিলা সবলীকৰণৰ পইচাটো কিছুমানে পাইছে কিছুমানে পোৱা নাই মানে 10,000 আমিয়ে পোৱা নাই এতিয়া আমি ক'লে যে মহিলাসকলে মানে গোটবিলাকত মানে ব্যৱসায় কৰিব কান্দিছে গতিকে আমি ব্যৱসায়টো চলাইছোঁ কিন্তু এতিয়া পৰ্যন্ত আমি সোমোৱা নাই আমাক পইচাটো নিশ্চিতভাৱে ধন্যবাদ জনাইছো আৰু এয়া হৈছে সাধাৰণ ৰাইজ মই আৰু এজন লোক আছে মই আপোনাৰ পৰাই কিছু কথা এই কেনেকুৱা ধৰণৰ কোন জেগাত ঘৰ মোৰ এই কাকজান আপোনাৰ তিয়ক সমষ্টি পৰিব সমষ্টি আমাৰ পৰে তিয়ক সমষ্টি এই আগতেতো তিয়কেই আছিলে আগৰ টিয়কে এতিয়া কেনেকুৱা ধৰণৰ 26ৰ যিটো নিৰ্বাচন আৰু বেছি দিনটো নাই কেনেকুৱা ধৰণে ভাবিছে ৰাজনৈতিক চিন্তা চৰ্চা বা কেনেকুৱা ধৰণৰ ৰাজনৈতিক চিন্তা চৰ্চা আৰু কাম বন ভাল হৈছে চৰকাৰৰ চৰকাৰে যথেষ্ট উন্নতিৰ পথত আগবাঢ়িছে ভাল দেখিছোঁ ভাল পাইছোঁ আৰু ভাল পাইছোঁ এতিয়া কথা হ'ল যিটো নিৰ্বাচন হ'ব এই নিৰ্বাচনৰ এইবাৰ অন্য এটা আকৰ্ষণ আছে তিয়কত বিৰাট ডাঙৰ এটা সমষ্টি হ'ল কাকডোঙালৈকে পৰিলে 27খনকৈ পঞ্চায়ত এইবাৰ তাৰ মাজতে দেখা গ'ল এইবাৰ যিহেতু অসম গণ পৰিষদৰ নেতৃত্বত আছিলে তিয়কটো ৰেণু কুমাৰ ৰাজখোৱা আজি তেখেত শাৰীৰিক অসুস্থতা কিন্তু দেখা গ'লে যিটো নিৰ্বাচনত এইবাৰ কিন্তু বিজেপিও অকলে বিচাৰিছে তিয়কৰ আসনখন বিজেপিকো লাগে এতিয়া কি হোৱাটো বিচাৰে তিয়ক মানে অসম গণ পৰিষদক লৈ সন্তুষ্ট নে আপোনালোকে বিজেপি বিচাৰে নে কি বিচাৰিছে কথা হ'ল কি আচলতে পাৰ্টি বুলি আমাৰ নহয় আৰু আমাৰ প্ৰাৰ্থী কাম হ'ব লাগে আমাৰ ৰাইজৰ কামখিনি মানে সকলো যিধৰণে ৰাইজে বিচাৰে ৰাস্তা ঘাটৰ পৰা আদি কৰি বা অন্যান্য নিজস্ব কিছুমান হেৰি থাকে গতিকে সেইখিনি আৰু যোনজন প্ৰাৰ্থীয়ে বা যোনটো প্ৰাৰ্থীয়ে মানে ভালদৰে নেতৃত্ব দিব তেৱেই আৰু সবল নেতৃত্ব পাব আমি ভাবিছোঁহে ধন্যবাদ জনাইছো আৰু নিশ্চিতভাৱে যে ইয়াৰ পৰিৱেশ আমি মেলেং বজাৰৰ পৰা দেখালো বিশেষকৈ 99 নং নতুনকৈ আচলতে গঠিত তিয়ক বিধানসভা সমষ্টিত কিছু আলেখ জোখমাখ দেখালো যিহেতু কৈছো যে তিয়ক বিধানসভা সমষ্টিটো এবাৰ অন্যতম এটা চৰ্চিত সমষ্টি যিহেতু 27খনকৈ পঞ্চায়ত আৰু এখন পৌৰসভাৰে এটা সৰ্ববৃহৎ আচলতে সমষ্টি হিচাপে চিহ্নিত হৈছে আৰু বিভিন্ন ধৰণৰ ইয়াত কিন্তু আছে যে অসম গণ পৰিষদৰ নেতৃত্বত থকা এই সমষ্টিটো এইবাৰ বিজেপি আসনখন বিচাৰিছে তাৰ সমান্তৰালভাৱে দেৰগাঁও সমষ্টিৰো কিন্তু একাংশ ইয়াত অন্তৰ্ভুক্ত হৈছে যোৰহাট সমষ্টিৰো একাংশ অন্তৰ্ভুক্ত হৈছে সামগ্ৰিকভাৱে যে নতুনকৈ যি নৱগঠিত যে তিয়ক বিধানসভা সমষ্টিটো কিন্তু অন্যতম আকৰ্ষণ হৈছে এইসমূহ বিষয়ে কিন্তু দেখা যাব যে অনাগত সময়ত কেনেকুৱা ধৰণে চলিব চৰকাৰখনৰ আচলতে বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ কিন্তু এই সময়ত কিন্তু ৰাইজৰ মাজত কথোপকথনত আমি গম পালোঁ কিন্তু তথাপিতো দেখা যাব যে অনাগত নিৰ্বাচনত সাধাৰণ ৰাইজে তিয়ক সমষ্টিটো কেনেধৰণে ল'ব অসম গণ পৰিষদকে দিব নে বিজেপিকে দিব নে বিৰোধী কংগ্ৰেছে আচলতে তিয়কৰ আসনখন লৈ শেষ হাঁহি মাৰিব এইটো সময়তে দেখা যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত